এইটো নতুনকৈ আহিছে আমাৰ। এইটোৰ নাম হৈছে, এইটো টিএলএমৰ নাম হৈছে 10 rods এবেকাছ। এইটোৰ দ্বাৰা আমি সংখ্যাৰ গণনা কৰিব পাৰোঁ। তাৰপিছত আমি সংখ্যা প্ৰদৰ্শন কৰিব পাৰোঁ, সংখ্যাৰ স্থানীয় মান দেখাব পাৰোঁ, যোগ বিয়োগ কৰি দেখাব পাৰোঁ আমি ইয়াৰ দ্বাৰা, এইটো এবেকাছৰ দ্বাৰা। এইটোত 10ডাল ৰড দিয়া হৈছে আৰু ধুনীয়া ধুনীয়া বিটছ কেইটামান দিয়া হৈছে। প্ৰতিটোতে 10টাকৈ বিটছ আছে ইয়াত। আমি এইটোৰে আমি সংখ্যাবিলাক গণনা কৰি দেখাব পাৰোঁ ল'ৰা ছোৱালীক, মানে 1 2 3 4 5 এনেকৈ 10লৈকে আমি গণনা কৰাৰ ধাৰণাটো দিব পাৰোঁ। যোগ দেখাব পাৰোঁ। ধৰক আমি ইয়াতে এটা ল'লোঁ ৰঙা, 3টা ল'লোঁ, এনেকৈ ৰঙা ল'লোঁ আমি 3টা, আৰু 3টাৰ লগত আমি 3টা 4টা 5টা ল'লোঁ। এই 5টাৰ লগত আমি 2টা যোগ কৰিম। এই বেঙুনীয়া ল'লোঁ 2টা। এতিয়া ক'ব পাৰিম আমি যে 5ৰ লগত 2 যোগ কৰিলে আমি কিমানটা পালোঁ। ইয়াত 5 কাউণ্ট কৰিব দিলোঁ, কাউণ্ট কৰিব দি আমি 7টা পালোঁ। এনেকৈ আমি যোগৰ ধাৰণাটো দিব পাৰোঁ। ঠিক আছে, আমি এতিয়া বিয়োগটো কৰিব লৈছোঁ। বিয়োগটো কৰিম কেনেকৈ? আমি প্ৰথমতে ইয়াতে 1 2 3 4 5 6 7টা, এই 8টা আমি বিটছ ল'লোঁ। 8ৰ পৰা আমি 3 বিয়োগ কৰিম, 3টা বিয়োগ কৰিম, 1 2 এই 3টা বিয়োগ কৰিলে আমি কিমান পাম? ইয়াত কাউণ্ট কৰিব দিম ষ্টুডেণ্টক, গণি পাব সিহঁতে 5টা। আমি 8ৰ পৰা 3 বিয়োগ কৰিলোঁ আৰু 5 পালোঁ। এনেকৈ আমি বিয়োগৰ ধাৰণাটো সিহঁতক দিব পাৰিম। ইয়াৰ পিছত আমি সংখ্যা গঠন কৰিব দিব পাৰোঁ। ধৰক আমি সিহঁতক 21 সংখ্যাটো দেখাব দিলোঁ, বা 21টো সিহঁতে কেনেকৈ পায় গম পাব। এককৰ ঘৰত আমি 1 দিলোঁ, 1ৰ মান 1। তাৰপিছত আমি দশকৰ ঘৰত 2টা দিলোঁ, 2, মানে 1 10 আৰু 2 10, 2 10 1 21। এনেকৈ আমি সংখ্যাটো গঠন কৰিব দিব পাৰোঁ। তাৰপিছত আমি আৰু দিব পাৰিম কি স্থানীয় মান, সংখ্যাৰ স্থানীয় মান দিব পাৰিম। আমি যদি ইফালৰ পৰা ধৰোঁ একক, ইয়াতে দশক ধৰিব পাৰিম, ইয়াতে শতক ধৰিব পাৰিম, ইয়াতে হাজাৰ ধৰিব পাৰিম। এনেকৈ একক, দশক, শতক, হাজাৰ আমি এনেকৈ ল'ব পাৰিম। লৈ আমি সিহঁতক সংখ্যাৰ মানে কি ইয়াতে এককত 1ৰ স্থানীয় মান থাকিব, ইয়াত দশক থাকিব, ইয়াত শতক, ইয়াতে হাজাৰ হ'ব। এনেকৈ গোটেইবিলাক যাই থাকিব পাৰিব আমাৰ। আমি এনেকৈ আমি ইহঁতক মানে স্থানীয় মানৰ ধাৰণা দিব পাৰিম। সংখ্যা এটা ল'লোঁ আমি, ধৰক এটা সংখ্যা ল'লোঁ আমি 203 বা 211 ল'লোঁ, 211 ল'লোঁ। আমি প্ৰথমতে এককৰটো বহাই দিলোঁ 1, আৰু 1 দশকৰটো দিলোঁ, তাৰপিছত শতকৰটো দিলোঁ। ইয়াৰ পৰা গম পাব আছে মানে 211। এনেকৈ আমি স্থানীয় মানৰ ধাৰণাটো দিব পাৰিম। আৰু ইহঁতক আমি ইয়াৰ পৰা আমি সংখ্যা গঠন কৰিব দিব পাৰোঁ। সংখ্যা গঠন কৰিবৰ কাৰণে ইয়াতে শতকৰ ঘৰত 2টা আছে বিটছ, মানে ইয়াত 200 হ'ল, 1 2 200। আৰু এই দশকৰ ঘৰত এটা আছে 1 10 মানে 10 আৰু ইয়াতে 1 এটা আছে, মানে 211 হ'ল ইয়াৰ পৰা। এইটোৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীৰ বহুত সুবিধা হ'ব। এইবিলাক কৰোঁতে আমি বহুতখিনি মানে সহজ পদ্ধতিৰে আমি ইয়াক দেখাবলৈ পাৰিছোঁ, আৰু আমি এইটো ইউজ কৰি আছোঁ, স্কুলত ব্যৱহাৰ কৰিছোঁ। খুব ভাল ফল পাইছোঁ এইটোৰ ফলত।